ঠিক আছে শ্লোগান নিদিবা হা আজি এখন বিশাল যোগদান সভা আয়োজন হৈছে কিমানে আজি যোগদান কৰিছে আৰু কিমান হেৰি আহিছে না আজি ইয়াতে প্ৰায় ৩,০০০তকৈ অধিক লোকে জইন কৰিছে পুৰুষ মহিলা সমানেই ইয়াতে জইন হৈছে আমাৰ ইয়াৰ এজন সমাজকৰ্মী আলাল তেখেতৰ নেতৃত্বতে এইখিনি জইন কৰিছে গতিকে খুব ভাল হৈছে আৰু এইটো এটা বিজেপিৰ কাৰণে এটা শুভলক্ষণ নগাঁও লোকসভাৰ কাৰণে গতিকে আমাৰ সন্মানীয় বিধায়ক জিতু গোস্বামীও আছিলে ময়ো আছো আমি আশাবাদী যে আমাৰ নগাঁও লোকসভা ভাল হ'ব আৰু যোৱাকালি দেখিবলৈ পোৱা গৈছিল যে কংগ্ৰেছৰ যি ৰাজীৱ ভৱন চামগুৰিত ৰকিবুল হুছেইনে বিস্ফোৰক মন্তব্য কৰিছিল যে সুৰেশ বৰাৰ সেই মানে আগৰ কাহিনী কিছুমান তেওঁ উলিয়াব বিচাৰিছিল কেঁচা তেজৰ কিবা গোন্ধ পোৱা কথা কৈছিল কি ক'ব সেই ক্ষেত্ৰত কাৰণ আপোনালোকৰ মই এতিয়ালৈকে একো শুনা নাই কোনে কি কৈছে শুনা নাই আচলতে একদম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খুব ব্যস্ত ৰাতি ৩টা মানত শুওঁ আৰু ৬টাত উঠি তাৰপিছত ব্যস্ত হোৱা যায় কোনে কি কৈছে আপোনাৰ পৰা অলপ শুনা পাইছোঁ কিন্তু কথাটো হ'ল কি সুৰেশ বৰা কেঁচা তেজৰ মোৰতো ধৰি লওক এতিয়া যিটো কৈছে ধৰি লওক কেঁচা মোৰতো হাতকেইটাত চাওক একোটা ইমান সুন্দৰ হৈ আছে ক'ৰ পৰা কেঁচা তেজ দেখিছে মই নাজানো কিন্তু এইকেইটা হাতেই মানে আজি ধৰি লওক ২৩-২২ বছৰ এইকেইটা হাতৰ পৰাই খাবলৈও ভাল হ'ল ল'বলৈও ভাল হ'ল এতিয়া আকৌ সেইটো কি হ'ল নাজানো কিন্তু মানে মই এটা কথা কিনো ক'ম আৰু মানে পাকিস্তানৰ সমৰ্থকসকলৰ সম্পৰ্কত ক'বলৈ একো মন নাযায় আৰু আমি ভাৰতত থাকোঁ আমি ভাৰতক মনে প্ৰাণে ভাল পাওঁ ভাৰতৰ কাৰণে মৰিবলৈ বিচাৰোঁ পাকিস্তানৰ সমৰ্থন কৰা যিসকল সেইসকলক আৰু কথাটো কি ক'ম আৰু হয় হয় এইবাৰ মধ্য অসমত ভাৰতীয় জনতা পাৰ্টীৰ এই জয়ধ্বনি আৰম্ভ হৈছে এইবাৰ অশ্বমেধৰ যজ্ঞৰ ঘোঁৰা যিদৰে দৌৰে এইবাৰ সুৰেশ বৰাৰ ঘোঁৰা আৰম্ভ হৈছে মধ্য অসমত নগাঁও লোকসভা সমষ্টিত এই জয় অপৰিৰুদ্ধ আৰু এই জয় আপোনালোকে আচৰিত হ'ব এইবাৰ মধ্য অসমত এইবাৰ এই যে দেখিছে আজি চামগুৰি সমষ্টিত আজি ইমান লোকে হাজাৰ হাজাৰ লোকে ইয়াত জইন কৰিছে যিসকল মেইন ৰকিবুল হুছেইন ডাঙৰীয়া শুৱে বাৱে ঘূৰি থকা যোনে দিনে নিশাই তেওঁৰ লগত গোটেই আজীৱন ৰাজনীতি কৰা মানুহে তেওঁৰ ওপৰত ভৰসা নহয় কংগ্ৰেছটো দুবন্ধ নাও আৰু যিজন নাৱৰীয়া তেওঁৰ ওপৰত একেবাৰে ভৰসা নাই কাৰণ দুবন্ধ নাওখনত আৰু নাৱৰীয়াজনৰ ওপৰত কি ভৰসা ৰাখিব আৰম্ভণি আৰু ১৫টা দিন আৰু যিবা দিন আছে ইলেকশ্যনলৈ তাৰ হ'লে আপুনি দেখা পাব কি হ'ব ইয়াত প্ৰায় ৩,০০০ লোকে আজি আহিছে ৩,০০০ লোকে চলে দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ যিখন সম্ভাৱ্য প্ৰাৰ্থী তালিকা আজি ঘোষণা হৈছে সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে ৰকিবুল হুছেইনে ধুবুৰীত আজমলৰ এগেইনষ্টত কৰিব আৰু প্ৰদ্যুৎ বৰদলৈহে মানুহক নগাঁৱৰ পৰা বিদায় দি গৌৰৱ দিয়াৰ কথা চৰ্চা চলি আছে কি ক'ব চাওক গৌৰৱ গগৈ উঠে প্ৰদ্যুৎ বৰদলৈ উঠে ৰকিবুল হুছেইন উঠে আমাৰ কাৰণে কোনো ফেক্টৰ নহয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ দেৰি আগত কলিয়াবৰত এখন সভাত আছিলে তেখেতক আপোনালোকে সোধা প্ৰশ্নটোৱে তেখেতে সুধিছিলে আৰু তেখেতে একেটাই কৈ ৰাখিছে মই বেলেগে কি কৰিছে নাজানো মই অৰ্জুনৰ দৰে খালি মোৰ মাছৰ চকুটো মই চাই আছো মোৰ নিজৰ লক্ষ্যস্থানতে আছো বুলি তেখেতে যে কৈছে সেই কথাটোৱে আমি কৈছো আমি নিজৰ লক্ষ্যস্থান যাওঁ বিজেপিৰ এটা সুকীয়া প্ৰচেছ আছে আমি সেইমতে গৈছো আমাৰ নীতি আদৰ্শ আৰু বিজেপিয়ে মোদীজীৰ garanti মানুহৰ ভৰসা আছে এই যে ৰাইজ আহিছে এইবিলাক যিমান জনতাক আপুনি দেখা পাইছে এই ৰাইজসকলৰ জীৱনৰ এটাই কথা কি তেওঁলোকে গোটেই আজীৱনটো তেওঁলোকে এই সমষ্টিটো বা কংগ্ৰেছৰ লগত থকা সমষ্টি মানুহ ওলাই অহাৰ সাহস মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এইটো পৰিচয় যে এইবাৰ জোৱাৰ ভাঙিব দেখিবলৈ পোৱা গৈছে যে আজমলে কৈ আছে যে ৰকিবুল হুছেইন সৰু বাচ্চা মই বুঢ়া বাঘ তাৰমানে কেনেকে বুজাব বিচাৰিছে বুঢ়া বাঘ যদি ৰকিবুল হুছেইনক খাই পেলাব চাওক বুঢ়া বাঘ ডেকা বাঘৰ কথা নাই দুইজনে মই ৰকিবুল হুছেইন ডাঙৰীয়া ইয়াৰ পৰা গৈ ধুবুৰীত উঠিছে মানে তেওঁৰ নিজৰ সমষ্টিটো নিজৰ লোকসভাটো তেওঁৰ ভৰসা নাই নিজৰ ৰাইজৰ ওপৰত ভৰসা নাই চবেই জানে যে কি কৰিলে তেওঁৰ সেইকাৰণে চবেই তেওঁক জানে ইয়াৰ পৰা ভোট নিদিব বুলি সেইকাৰণে তেওঁ ধুবুৰীলৈ গৈছে এতিয়া তেওঁলোকে যি বুঢ়া বাঘ ডেকা বাঘ কৈছে তো বাঘটো বাঘেই ৰকিবুল হুছেইনকো ভোট দি লাভ নাই বৰদলৈকো ভোট দি লাভ নাই সুৰেশ বৰাক ভোট দিলেহে লাভ হ'ব ঠিক আছে বৃহৎ যোগদান কাৰ্যসূচী আৰু আপোনাৰ নেতৃত্বতে হৈছে কিমান লোকে যোগদান কৰিছে প্ৰায় ৩,০০০ৰ ওপৰৰ মানুহে মোৰ লগত আজি বিজেপি দলত যোগদান কৰিছে আপুনি ইয়াৰ আগতে কংগ্ৰেছ দলত আছিল হয় কংগ্ৰেছ দলত কিমান বছৰ কংগ্ৰেছ কৰিলে মই ২০ বছৰ কংগ্ৰেছ কৰিছোঁ কিবা বাবদ আছিলে আপুনি
বাবাত আগত ছেক্ৰেটাৰী আছিলোঁ, ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী। আজি কিয় এনেকুৱা এটা পৰ্যায় পালে? চাওক, উন্নয়ন লাগে মানুহক, ৰাইজৰ উন্নয়ন বিচাৰে। আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ যিটো উন্নয়নৰ গতি, সেইটো ৰোধ কৰিব নোৱাৰে। সেই দেখি মানুহ আকৃষ্ট হৈ গ'ল। আজি সংখ্যালঘু মানুহ আকৃষ্ট হৈ একদম স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মোৰ লগত। ৩,০০০ৰ ওপৰৰ মানুহ আজি যোগদান কৰিলে। মানে আপোনাৰ ৰকিবুল হুছেইন অতি ঘনিষ্ঠ বুলি জনা যায়। যে ৰকিবুল হুছেইন জলকীয়াৰ আলাউদ্দিন সেই আলাউদ্দিন আজি বিজেপিৰ কথা চাওক, কিন্তু সময়ৰ কথা, সময়ৰ খেল, সময়ৰ কথা। আজি আৰু বহুত মানুহে যোগদান কৰিব, আৰু বহুত মানুহে যোগদান কৰিব। চামগুৰিৰ পৰা আৰু বহুত মানুহে যোগদান কৰিব সংখ্যালঘু মানুহ। সুৰেশ বৰা সংখ্যালঘু 80% ভোট দিব মানুহে। তেখেতে ৰাইজৰ লগত আছে, 24 ঘণ্টা ৰাইজৰ হৈ তেখেতে কাম কৰে। তেখেতৰ দক্ষতা আছে, সেইখিনি তেখেতে জিকিব আৰু ৰাইজৰ কাম কৰিব। মানে এক প্ৰকাৰ এইটো ক'ব বিচাৰিছে নেকি যে ৰাইজে উন্নয়নৰ স্বাৰ্থত সকলো ওলাই আহিছে? ৰাইজে উন্নয়নৰ স্বাৰ্থত আহিছে, উন্নয়নৰ স্বাৰ্থত আহিছে।